হেল্ল' ফ্ৰেণ্ডছ, এডিআৰই পৰীক্ষাৰ ৰিজাল্ট সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তাতে হিমন্ত বিশ্ব শৰ্মাই কি কৈছে আৰু কেতিয়া দিব ৰিজাল্ট তাৰ বিষয়ে কিছুমান কথা কোৱা হৈছে। আজি এইটো আমি চাম। ইয়াতে আপোনালোকে চাব পাৰে হিমন্ত বিশ্ব শৰ্মা ছাৰে গুৰুত্বপূৰ্ণ ঘোষণা কৰি দিছে যে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ এডিআৰই তৃতীয় বৰ্গৰ ফলাফল পূৰ্বে ঘোষণা কৰা অনুসৰি কাইলৈ অৰ্থাৎ 10 অক্টোবৰৰ পুৱা 10:30 বজাত ঘোষণা কৰা হ'ব বুলি কোৱা হৈছে। এনে নটিচ এখনত দিছিলে যে 10 অক্টোবৰ তাৰিখে 2 বজাত ঘোষণা কৰিম বুলি কৈছিলে ৰিজাল্টসমূহ, কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে ফেচবুক যোগে কৈছে যে এই এডিআৰই তৃতীয় বৰ্গৰ ফলাফল ঘোষণা কৰিব ৰাতিপুৱা 10:30 বজাত ঘোষণা কৰি দিয়া হ'ব বুলি ইয়াতে উল্লেখ কৰি দিছে। আপোনালোকে এতিয়া আপোনালোকৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিব 10:30 বজাত। আৰু ইয়াতে কোৱা হৈছে পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তাৰপিছত আপোনালোকে এতিয়া ৰিজাল্টসমূহ ক'ত চেক কৰিব? ৰিজাল্টসমূহ চেক কৰিবলৈ হ'লে আপোনালোকে ইয়াতে দুটা ৱেবছাইট দিছে, আপোনালোকে চাই ল'ব পাৰিব। আপোনালোকে ৰিজাল্টটো চেক কৰিবলৈ হ'লে ইয়াতে চাব পাৰে। অফিচিয়েল ৱেবছাইটত আপোনালোকে লগইন হ'ব লাগিব। লগইন হৈ আপোনালোকে নিজৰ যি ৰিজাল্টসমূহ আপোনালোকে চেক কৰি ল'ব পাৰিব। অফিচিয়েল ৱেবছাইটটো হৈছে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড SF ডিভিজন 1 sebaonline.org ত আপোনালোকে চাব পাৰিব, অথবা আপোনালোকে www.assam.gov.in ত যায়ো নিজৰ ৰোল নম্বৰ আৰু পাছপোৰ্ট দি বা এপ্লিকেশ্যন নম্বৰ আৰু পাছপোৰ্ট দি আপোনালোকে নিজৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিব। কিন্তু এতিয়া ইয়াতে 2 বজাত দিয়া হৈছিলে, কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে 10:30 বজাত দিম বুলি কোৱা হৈছে। এইখিনি আছিলে। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ জনাইছোঁ।